নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন যেটো আমি গ্যাস লিভাৰ কিডনি স্তনৰ পৰা আদি কৰি বিভিন্ন সমস্যাৰ কথা পাতি আছো কিন্তু এইবাৰ আমাৰ মাজত আছে আন কেইবাটাও প্ৰশ্ন আৰু এই সমূহ প্ৰশ্ন হৈছে আমাৰ ছালখনক লৈ আমাৰ চুলিকুচাক লৈ বিভিন্ন দৰ্শকৰ প্ৰশ্ন আছে আৰু আজি মোৰ হাতত এখন দীঘল প্ৰশ্ন পেপাৰ আছে যিখন প্ৰশ্নত আচলতে আমাৰ যিবোৰ অনুষ্ঠান গৈ থাকে বা আমাৰ যেটো প্লেটফৰ্ম আছে প্ৰশ্ন হিতান সেই প্ৰশ্ন হিতানত অসংখ্য প্ৰশ্ন লাভ কৰা গৈছে নিজৰ ছালখনক লৈ চুলিকুচাক লৈ তাৰ বাবে আজি আমি বিভিন্ন প্ৰশ্নৰ বিষয়ে কথা পাতিম তাৰ বাবে আমাৰ লগত আছে ডাৰ্মাটলজিষ্ট ডক্টৰ হেমন্ত নাথ প্ৰথমে আপোনাক স্বাগতম জনাইছো নমস্কাৰ হয় আসলতে আমাৰ যেটো প্লেটফৰ্ম প্ৰশ্ন হিতান সেই প্ৰশ্ন হিতানৰ যোগেদি দৰ্শকৰ বিভিন্ন প্ৰশ্ন আহে আৰু এবাৰ চুলিকুচাক লৈ ছালখনক লৈ বিভিন্ন প্ৰশ্ন আছে গতিকে আপোনালোকৰ প্ৰশ্ন আছিল যেটো বগা বেমাৰ বুলি কয় ছালৰ যেটো বগা বেমাৰ হয় সেই বগা বেমাৰক লৈ আমাৰ আগৰ বিভিন্ন অনুষ্ঠানতো বিভিন্ন দৰ্শকে আমালে প্ৰেৰণ কৰিছিল যে ইয়াৰ কিছুমান সমাধান বিচাৰি বিশেষজ্ঞৰ ওচৰত যাব পাৰি নেকি বা কোন বিশেষজ্ঞ বেছিকৈ ভাল হ'ব দেখুৱাটো সকলো বিচাৰি হাবাতৰি খাই থাকে গতিকে সেই সকল দৰ্শকৰ বাবে এই প্ৰশ্ন লৈ আহিছো যিসকলে আমালে প্ৰেৰণ কৰিছিল বগা বেমাৰক লৈ গতিকে স্যাৰ আমি জানিব চেষ্টা কৰিম যেটো বগা বেমাৰ এজনৰ পৰা এজনলৈ বা এটা অংশৰ পৰা আন বডিৰ বিভিন্ন অংশলৈ বিয়পি পৰে গতিকে বগা বেমাৰটো কি হয় বা কি কাৰণে হ'ব পাৰে কি ক'ব একচুয়ালি বগা বেমাৰ যোনটো আপোনালোকে কৈছে যে বগা বেমাৰটো আমি মেডিকেল টাৰ্মত ভিটিলিগো বুলি কওঁ ভিটিলিগো বস্তুটো প্ৰথম কথাটো ইজনৰ পৰা সিজনলৈ ডাইৰেক্টলি স্প্ৰেডেবল নহয় কমিউনিকেবল নহয় ইজনৰ পৰা সিজনলৈ স্প্ৰেড কৰি নাযায় এতিয়া বগা বেমাৰটো বা ভিটিলিগোটো কিয় হয় বস্তুটোৰ ওপৰত বহুতখিনি অলৰেডি ৰিচাৰ্চ চলি আছে কিন্তু হলেও কি আছে ঠিক ফুল প্রুফ কাৰণ একো ৰিসাৰ্চত এনেকে নিৰ্দিষ্ট কৰিব পৰা নাই যে এটো কাৰণৰ কাৰণেই হৈছে বা এটো কাৰণৰ কাৰণে সদায় হয় বুলি কোনো ৰিসাৰ্চত এনেকে পাবলিশ কৰিব বা উলাব পৰা নাই কিন্তু ফিউ অফ দা ৰিজনস বা কেটামান ৰিজনস সায়েন্সে দি বা ৰিসাৰ্চ বহুত লং টাৰ্ম ৰিসাৰ্চ কৰাৰ পিছত কেটামান কাৰণ বিচাৰি উলোৱা হৈছে তাৰ ভিতৰত একদম মেইন কাৰণটো হ'ল যে ইমিউন সিস্টেম ৰিলেটেড হয় most commonly immune system related karone vitiligo bemar to hoy boli most of the causes dhora jay tar mane ki hoy immune system ba amar body immune system which is supposed to protect our body jento amar body to protect koribo lage kintu kiteba ki hoy kisman manhor dysregulate hoy pelai hey body immune system to e kiteba salor kisman pigment producing cell jonbre color prodan kore amar skin এই পিগমেন্ট প্ৰডিউসিং সেলবোৰক নিজে নিজে ড্যামেজ কৰা স্টাৰ্ট কৰে তাৰ ফলত কি হয় হেখিনি এৰিয়াৰ স্কিন খিনি আপোনাৰ বগা হ'বলৈ ধৰে গতিকে ভিটিলিগো ইজ মেইনলি ইমিউন সিস্টেম ৰিলেটেড গতিকে এজনৰ পৰা সিজনলৈ ডাইৰেক্টলি স্প্ৰেড নহয় হা জেনেটিক প্ৰিডিসপজিশন এটা থাকিব পাৰে যে আগৰ জেনাৰেশনত আছিল তাৰ পৰা এতিয়া নেক্সট জেনাৰেশনলৈ স্প্ৰেড হৈছে কিন্তু প্যাৰালেলি এজনৰ পৰা সিজনলৈ ডাইৰেক্টলি স্প্ৰেড নহয় বস্তুটো আৰু গতিকে সেই যেটো বেমাৰ আসলতে আমি যদি বডিত কি যুৱতীৰ ক্ষেত্ৰত বিশেষকৈ বেমাৰটো হোৱা মাত্ৰকে আসলে হতাশত ভোগা দেখা যায় কিয়নো তেও আমাৰ বহুতৰ প্ৰশ্ন আছিল যে ধৰি লওক আজি বুলে কোনোবা বডিৰ ধৰি লওক হাততে ওলাইছে এই বেমাৰটো আপোনাৰ গৈ গৈ বাঢ়ি গৈ থকা বুলি কয় গতিকে তাৰ কিবা ট্ৰিটমেন্ট আছে নেকি এতিয়া ডিপেন্ডিং অন দা কিমান ডিউৰেচন হল কোনটো ষ্টেজত পেশেন্ট আমাৰ ওচৰলৈ আহিছে হেতুৰ ওপৰতো আমাৰ ট্ৰিটমেন্ট বস্তুখিনি স্পেশালি কাস্টমাইজ কৰা যায় এটা হেতুৰ ওপৰত আপোনাৰ ৰিজাল্ট বা ৰেসপন্সটো ডিপেন্ড কৰিব তাৰ প্ৰগনোসিস আমি যোনটো কওঁ যে ট্ৰিটমেন্ট কৰাৰ পিছত তাৰ ৰিজাল্টটো কেনেকুৱা পাব পাৰো হেতু ডিপেন্ড কৰিব যে আপুনি কোনটো ষ্টেজত আহিছে কিমান বছৰ পিছত আহিছে এতিয়া কিমান পেশেন্ট পাও আমি 10 বছৰ 15 বছৰ 20 বছৰ ধৰি আছে তাৰ পিছত এতিয়া আহিছে গতিকে তেখেতৰ ৰেসপন্সটো আৰু এজনৰ যাৰ জনে সমাহৰ ভিতৰতে আহিছে তেখেতৰ ৰেসপন্সটোৰ মাজত ডেফিনেটলি ডিফাৰেন্স এটা থাকিব কাবাৰ কম জায়গাত আছে কাবাৰ বহুত জায়গাত আছে তেখেত লোকৰ ৰিজাল্টৰ মাজত ডিফাৰেন্স আহিব গতিকে আহাৰ পিছতে আমি গতিকে পেশেন্ট কিজনে বা পেশেন্ট কেজনক চাই মিলি আমি প্ৰথম চেষ্টাটো হ'ল যে ডিজিজ স্প্ৰেডটো ৰখাব লাগিব স্প্ৰেড কৰা কিয়নো মই এফালৰ পৰা ট্ৰিটমেন্ট কৰিছে এফালৰ পৰা যদি বাঢ়ি যায় একো লাভ নহব গতিকে প্ৰথম আমাৰ চেষ্টা প্ৰথম ফাৰ্স্ট মান্থ সেকেন্ড মান্থত আমাৰ চেষ্টা যে মেইনলি মেডিসিনস দি আমি ঠিক কৰিব পাৰি স্প্ৰেড কৰাটো প্ৰথম ৰখাব লাগিব স্প্ৰেড কৰাটো ওয়ান্স দা স্প্ৰেড বস্তু ৰখিলে তাৰ পিছৰ পৰা আমি ৰিপিগমেন্টেশন বা কালাৰটো আনিবলৈ চেষ্টা তেতিয়া প্ল্যানটো দিও ডিউৰিং দা প্ৰসেস যেতিয়া আমি ৰখাবলৈ চেষ্টা দিম তেতিয়াও কিছুমানৰ পিগমেন্টেশন আহা স্টাৰ্ট হয় কিন্তু হলেও এক দুই মাহ প্ৰথম মেইনলি স্প্ৰেডটো ৰখোৱাৰ পিছত তাৰ পিছত আমি পিগমেন্টেশন খিনি আনিবলৈ বেলেগ বেলেগ টাইপৰ ট্ৰিটমেন্ট প্ৰটোকলস দি আমি
চেষ্টা কৰোঁ তাৰ ভিতৰতে বেলেগ বেলেগ থাকে যেনেকৈ টপিকেল যোনটো ক্ৰীম ধৰণৰ কিছুমান বস্তু থাকে বেলেগ বেলেগ তাৰপিছত খোৱা মেডিচিন থাকিব তাৰপিছত আপোনাৰ কি কয় ৰেইজ থাকে কিছুমান ৰেইজ থেৰাপি থাকে নেৰ'বেন UVA থেৰাপিজ এক্সাইমাৰ থেৰাপি এনেকুৱা থাকে কিছুমান আৰু যদি আমি খোৱা বস্তুলৈ যদি যাওঁ বহুতে আচলতে আমাৰ বিশেষকৈ গাঁও অঞ্চলবিলাকত বহুতে কৈ থাকে যে খোৱা বস্তুৰ কাৰণে বাঢ়ি যায় ধৰি লওক গাখীৰ খাবলৈ মানা কৰে বা ৰেড মিট খাবলৈ মানা কৰে এনেকুৱা কিবা বাছ বিচাৰ আছে নেকি নাই এতিয়ালৈকে যিমান ৰিচাৰ্চ হ'ল যি হ'ল তাত ফুডৰ লগত ডাইৰেক্ট ৰিলেশ্যন একো পোৱা নাই গতিকে যিহেতুকে ৰিলেশ্যন একো পোৱা নাই আমি ডাইৰেক্টলি বন্ধ কৰাটো মোৰ মতে একো যুক্তিদায়ক নহয় বস্তুটো হয় আচলতে বহুতে এই কথা কৈ থাকে হয় বন্ধ কৰি দিয়াৰ লগে লগে কি হ'ব বহুত বস্তু যেনেকৈ মানুহে কণী নাখায় কিছুমানে গাখীৰ নাখায় এনেকুৱা টাইপৰ বস্তু নোখোৱাৰ লগে লগে ভিটিলিগো বেমাৰটোতো বাৰু এটা চাইডে তেখেতলোকৰ আকৌ বেলেগ টাইপৰ বেলেগ ডিফাৰেণ্ট টাইপৰ ডেফিচিয়েঞ্চি ষ্টাৰ্ট হৈ যায় বস্তুটো গতিকে ডাইৰেক্টলি যিহেতুকে ৰিলেশ্যন নাই আমি বন্ধ কৰাটো ডাইৰেক্ট যুক্তিমূলক নহয় হয় হয় নিশ্চয় আৰু এটা প্ৰশ্ন আছিলে আজিকালি বিশেষকৈ যুৱতী বুলি ক'লেও ভুল হ'ব যুৱকসকলেও সমানেই তেওঁলোকে বগা হ'বলৈ বিচাৰে কেতিয়াবা এনেকুৱা নিচিনা হয় যে মোৰ স্কিনটো যদি অলপ বগা হোৱা হ'লে এনেকৈ বহুতে ভাবে আৰু তাৰ বাবে যিহেতু দেখা যায় আমাৰ বডিৰ বাকী অংশতকৈ সদায় মুখখন অলপ হ'লেও ক'লা থকা দেখা যায় হাত ভৰিবিলাকতকৈ বা পেট পিঠিবিলাকতকৈ গতিকে যিসকলে আচলতে বগা হ'বলৈ বিচাৰে সেইসকলে কিবা এনেকুৱা ট্ৰিটমেণ্ট আছে নেকি আজিকালি বৰ্তমান সময়ত এতিয়া প্ৰথম কথাটো হ'ল যে যোনটো আপোনাৰ নেচাৰেল স্কিন টোন যোনটো আপুনি মা দেউতাৰ পৰা পাইছে যোনটো আপোনাৰ স্কিন কালাৰ সেইটোক ডাইৰেক্টলি বহুত ডাঙৰ চেঞ্জ এটা কৰি দিবলৈ নোৱাৰি যেনে স্কিনৰ গ্ৰেডিং থাকে এটা গ্ৰেডিঙৰ পৰা একদম ডাইৰেক্টলি উঠাই পেলাই বেলেগ এটা গ্ৰেডিঙলৈ চেঞ্জ কৰি দিয়াটো ডাইৰেক্টলি পচিবল নহয় কিন্তু কিছুমান বেলেগ বেলেগ টাইপৰ মেডিচিনছ আহিছে যোনবোৰে ধৰি লওক স্কিন টোনটো ইম্প্ৰুভ কৰিব পৰা যায় ফাৰ্ষ্ট কথা আপুনি যোনটো ক'লে যে স্কিনৰ ফেচৰ স্কিন কালাৰটো ইউজুৱেলি বডিৰ স্কিন কালাৰতকৈ অলপ চেঞ্জ হয় এইটো মষ্ট কমনলি বিকজ মুখখন আমাৰ এক্সপ'জ হৈ থাকে ৰ'দৰ লগত ৰ'দ ডাষ্ট এনি টাইপৰ বস্তুৰ লগত আমাৰ মুখখন এক্সপ'জ হৈ থাকে এতিয়া কি হয় মানুহবোৰে চবেই সেই এমাউণ্ট অফ প্ৰটেকশ্যন বা সেই এমাউণ্ট অফ কেয়াৰটো নলয় যিহেতুকে মানে মেইনলি মতা মানুহবোৰে সিমান যত্ন নলয় বা ৰ'দৰ পৰা প্ৰটেকশ্যন বা ডাষ্টৰ পৰা প্ৰটেকশ্যন এনেকুৱা টাইপৰ বস্তু নলয় গতিকে মুখখন আপুনি মুখৰ কালাৰটো সদায় আপুনি গাৰ কালাৰতকৈ অলপ ডাৰ্ক নিচিনা পাব তাৰ কাৰণে সদায় মুখখনৰ আপুনি প্ৰথম ফাৰ্ষ্ট লাইন অফ বেৰিয়াৰ যোনটো আপুনি ধৰি লওক ছানস্ক্ৰীণ এটা ল'ব পাৰে সদায় ছান প্ৰটেকশ্যন লোৱাৰ লগে লগে কি হ'ব ৰ'দৰ পৰা যোনখিনি ৰেজৰ কাৰণে আমাৰ টেনিং হওক স্কিন টোনটো অলপ ডাৰ্ক হোৱা নিচিনা পায় সেই বস্তুখিনি আমি প্ৰটেকশ্যন কৰিব পৰা যায় নেক্সট কথা ধূলি বালি এইবোৰৰ পৰা সদায় এটা প্ৰপাৰ স্কিন কেয়াৰ ৰেজিম এটা ৰাখিব পাৰিলে আৰু বেটাৰ হয় যেনেকৈ ধৰি লওক প্ৰপাৰ ফেচ ৱাছ প্ৰপাৰ মইশ্চাৰাইজাৰ প্ৰপাৰ ছানস্ক্ৰীণ মেইনলি এই তিনিটা বস্তু যদি এটলিষ্ট ইউজ কৰিব পৰা যায় গতিকে এটা স্কিনৰ এজ এ হ'ল অভাৰঅল এটা স্কিন ইম্প্ৰুভমেণ্ট হ'ব ছান প্ৰটেকশ্যন হ'ব গতিকে সেই স্কিন টোনটো ডেফিনেটলি আগতকৈ অলপ বেটাৰ নিজে ফিল কৰিব তাৰ ওপৰত আৰু কিছুমান আমাৰ মেডিকেল ৰিলেটেড কিছুমান ট্ৰিটমেণ্টছ থাকে যেনেকৈ খোৱা মেডিচিন কিছুমান থাকে কিছুমান ট্ৰিটমেণ্টছ যেনেকৈ কেমিকেল পিলিং কৰিব পাৰি লেজাৰ্ছ থেৰাপিজ কৰিব পাৰি গতিকে এনেকুৱা টাইপৰ বস্তু এলং উইথ কিছুমান মেডিচিনছ আমি স্কিন টোনটো ইম্প্ৰুভ কৰিব পাৰোঁ কিন্তু সেইটো মেইনটেইন কৰি ৰাখিব লাগিব এনেকুৱা নহয় যে মই দুবাৰ বা তিনিটা থেৰাপি কৰিলোঁ তাৰপিছত আৰু একদম চেঞ্জ হৈ গ'ল তাৰপিছত আৰু একো নকৰিলোঁ মানে এইবোৰ বস্তু এটা এমাউণ্ট অফ চেঞ্জেছ কৰাৰ পিছত সেই বস্তুখিনি মেইনটেইন কৰি ৰাখিব লাগিব নহ'লে যদি আমি মেইনটেইন কৰি নাৰাখোঁ আকৌ ইট কেন গ' বেক টু দ্য নৰ্মেল ষ্টেট হ'ব পাৰে হয় আকৌ এইখিনি মই এটা প্ৰশ্ন মনলৈ আহিছে যিটো ছানস্ক্ৰীণৰ কথাটো ক'লে বিভিন্ন দৰ্শকৰ আৰু এটা প্ৰশ্ন আছিলে আমাৰ সেই প্ৰশ্নটো আছিলে আমাৰ লগত আচলতে ছানস্ক্ৰীণ বহুতে ব্যৱহাৰ নাজানে ধৰি লওক ছানস্ক্ৰীণটো আমাৰ স্কিনৰ বাবে খুব দৰকাৰী বস্তু নহয় জানো ইমান ৰ'দ দিয়ে বা যিবোৰ আচলতে ৰাস্তাত ওলাই যোৱাৰ মাত্ৰকে স্কিনখনত বহুত প্ৰভাৱ পৰে গতিকে বহু লোকে ছানস্ক্ৰীণৰ ব্যৱহাৰ নাজানে বা ধৰি লওক এনেকুৱা কিছুমান প্ৰডাক্টৰ কথা থাকে বা ছানস্ক্ৰীণটো কিনিবলৈ যোৱাৰ আগতে কোনটো বস্তু চাব লাগে বা ব্যৱহাৰ কেনেকুৱা কি ক'ব এই সন্দৰ্ভত ছানস্ক্ৰীণ এটা যিকোনো ছানস্ক্ৰীণ কিনা আগতে এতিয়া আজিকালি বেলেগ বেলেগ টাইপৰ থাকে ধৰি লওক আমাৰ মেডিকেটেড ছানস্ক্ৰীণো থাকে কছমেটিক ৰেঞ্জৰো বহুত ছানস্ক্ৰীণ থাকে সেই হিচাপে বেলেগ বেলেগ টাইপৰ প্ৰাইচ ৰেঞ্জো থাকিব প্ৰাইচ গেপিঙো থাকিব
গতিকে ফাৰ্ষ্ট অফ অল এতিয়া আজিকালি অলমষ্ট মোৰ মতে চবেই SPF-ৰ কথাটো চবেই জানেই SPF ছান প্ৰটেকশ্যন ফেক্টৰ যোনটো থাকে SPF-টো চবেই মোৰ মতে কম বেছ পৰিমাণে চবেই SPF-ৰ নামটো শুনিছে গতিকে SPF ফেক্টৰটো এটলিষ্ট 30 এবাভ এটা হলে ভাল হয় যোনটো বয়সৰ কথা আছে নেকি বা এনেকুৱা বয়সৰ কাৰণে ইমানটো মানে একদম কম এজৰ বয়সৰ কাৰণেতো আমি ডাইৰেক্টলি কেমিকেল ছানস্ক্ৰীন প্ৰিফাৰেবল নহয় ফিজিকেল টাইপৰ এটা বেলেগ কম্বিনেশ্যনৰ ছানস্ক্ৰীন থাকে সৰু ল'ৰা ছোৱালীবোৰক ফিজিকেল ছানস্ক্ৰীন অলপ ইউজ কৰিব পৰা যায় একদম সৰু মই কোৱা নাই এটা এমাউণ্ট অফ এজৰ পিছত এনেই বাকী এডাল্টছবোৰে SPF 30ৰ ওপৰৰ ৰেঞ্জত আৰু এটা বস্তু থাকে যোনটো most of the মানুহে নাজানে PA ষ্টাৰ ৰেটিং এটা থাকে সদায় সবে SPF বুলি চায় কিন্তু তাৰ লগতে ছানস্ক্ৰীনবোৰত মই আই ডোন্ট নো এবাউট কসমেটিক ৰেঞ্জৰ ছানস্ক্ৰীনবোৰ গম নাপাওঁ কিন্তু আমাৰ মেডিকেটেড ছানস্ক্ৰীনবোৰত PA ষ্টাৰ ৰেটিং এটা থাকে সেইটো ওৱান অফ দ্য ক্ৰাইটেৰিয়া ফৰ চুজিং এ ছানস্ক্ৰীন PA ষ্টাৰ ৰেটিংটো যিমান ভাল হয় along with আপোনাৰ SPF-টো যদি এটলিষ্ট 30 বা 30তকৈ এবাভ যদি হয় এই দুটা ফেক্টৰছ থাকিলে আপোনাৰ ছানস্ক্ৰীনৰ আমি কোৱালিটিটো এফিচিয়েঞ্চিটো আমি অলপকৈ এটা আইডিয়া লগাব পাৰোঁ তাৰ ওপৰত আকৌ ছানস্ক্ৰীনৰ আজিকালি বেলেগ বেলেগ হ'ল মেট ফিনিছ কিছুমান থাকে ৱাটাৰ ৰেজিষ্টেণ্ট থাকে কিছুমান ধৰি লওক কাবাৰ যদি আপুনি ধৰি লওক বিচত গ'ল বা পুলত নামিবলৈ থাকে তাত ৱাটাৰ ৰেজিষ্টেণ্ট ছানস্ক্ৰীনবোৰ ইউজ কৰিলে অলপ বেটাৰ যোনবোৰে ধৰি লওক পানী লাগিলে কৰিলে পটককৈ চুৱেট বা ৱাটাৰ ৰেজিষ্টেণ্ট পানী বা ঘামেত পটককৈ গুচি নাযায় সেইটোতো ফাৰ্ষ্ট কথা ছানস্ক্ৰীন ইউজ কৰা ছেকেণ্ড কথাটো ছানস্ক্ৰীন ইউজ কৰাৰ নিয়মটো কেনেকৈ লগায় ছানস্ক্ৰীনটো লগাই ছানস্ক্ৰীনটো কিনি পেলাই লগালেই নহ'ব এমাউণ্ট শুড বি যে যোনটো অপটিমাম এমাউণ্ট হ'ব লাগিব বহুতে কি হয় ছানস্ক্ৰীন যিহেতুকে দামী হয় ছানস্ক্ৰীন লগায় কিন্তু এমাউণ্ট ইজ নট অপটিমাম ইনাফ হয় এনেই 2 ফিংগাৰ টিপ ইউনিটছ বুলি বস্তু এটা থাকে ফিংগাৰৰ আমাৰ যোনটো টিপ থাকে এইখিনিৰ পৰা এইখিনিলৈ এটা ফিংগাৰ টিপ দুটা ফিংগাৰ টিপ এমাউণ্ট এবাৰত ইউজ কৰিব লাগে হয় 2 ফিংগাৰ টিপ এমাউণ্ট এবাৰত ইউজ কৰিব লাগে আৰু এভৰি 2 আৱাৰলি 2 to 3 আৱাৰলি যদি ৰিপিট কৰিব পাৰে তেতিয়াহে আপুনি ছানস্ক্ৰীনটোৰ প্ৰপাৰ অপটিমাম এফিচিয়েঞ্চিটো পাব আপুনি পাব আৰু ছানস্ক্ৰীনটো খনাৰ পিছত তাৰ ওপৰত বেলেগ প্ৰডাক্ট আমি লগাব পাৰে আপুনি ছানস্ক্ৰীনৰ ফাৰ্ষ্ট এপ্লিকেশ্যনটো আজিকালিতো বহুত ছানস্ক্ৰীন আহিলে যে আপুনি লগাই পেলাই ডাইৰেক্টলি ওলাই যাব পাৰে কিন্তু এনেই আইডিয়েলি ছানস্ক্ৰীনবোৰ 15 to 20 মিনিটছ বিফৰ গয়িং আউট ইন দ্য ছান ফাৰ্ষ্ট এপ্লিকেশ্যনটো ৰাতিপুৱাৰ এপ্লিকেশ্যনটো আপুনি ওলাই যোৱাৰ 15 to 20 মিনিটছ কিছুমান ছানস্ক্ৰীন আছে যোনবোৰ লগাই ইনষ্টেণ্টলি গুচি যাব পাৰে কিন্তু most of the ছানস্ক্ৰীনবোৰ আপুনি এটলিষ্ট 15 to 20 মিনিটছ বিফৰ লগাই পেলাই তাৰপিছত গ'লে তাৰপিছত এভৰি 2 আৱাৰ্ছ বা 2-3 আৱাৰ্ছ আপুনি ৰিপিট কৰি থাকিলে আপুনি এফিকেচিটো ভাল পাব আৰু এমাউণ্টটো যোনটো আপোনাক ক'লো মই 2 ফিংগাৰ টিপ ইউনিটছ এটলিষ্ট নহ'লে কি হ'ব আপুনি ছানস্ক্ৰীনো লগাই আছে ফ্ৰিকুৱেঞ্চিটো লগাই আছে এমাউণ্ট কম লগাই আছে একো লাভ নহয় আৰু তো মইশ্চাৰাইজাৰ ইউজ কৰাৰ ওপৰত কৰিব লাগে ছানস্ক্ৰীন শুড বি দ্য টপ লেয়াৰ তেতিয়াহে আপুনি অপটিমাম প্ৰটেকশ্যন পাব তাৰ ওপৰত যদি আপুনি মেকআপ চেকআপ কিবা লগাব খুজিছে দৰ্শকসকল ইয়াত চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু আমি পুনৰ কৈছোঁ যিসকলে নতুনকৈ ভিডিঅ'টো প্লে কৰিছে সেইসকলক ক'ব বিচাৰিছোঁ আজি আমি কথা পাতি আছোঁ ছালৰ বিভিন্ন সমস্যাৰ কথা চুলিৰ প্ৰশ্নও আছে চুলি কোচাক লৈ বিভিন্ন প্ৰশ্ন আছে দৰ্শকৰ প্ৰশ্ন লৈ আহিছোঁ তাৰ বাবে আমাৰ লগত আছে চিকিৎসক ডাৰ্মাটলজিষ্ট ডক্টৰ হেমন্ত নাথ গতিকে তেখেতৰ পৰা আমি জানিব চেষ্টা কৰি আছোঁ কি প্ৰডাক্ট ইউজ কৰিব লাগে বা কোনটো বস্তু কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই বিষয়ে কথা পাতি আছোঁ আৰু বিভিন্ন প্ৰশ্ন আছে তাৰ মাজতে এটা খুব কমন প্ৰশ্ন মেকআপৰ আমি যদি মেকআপলৈ যাওঁ ধৰি লওক আজি এগৰাকী অভিনেত্ৰী বা অভিনেতা এগৰাকী তেওঁৰ প্ৰফেশ্যনটো তেনেকুৱা যে মেকআপ কৰিবই লাগিব বা ধৰি লওক আমাৰ নিউজ চেনেলৰ এংকৰসকলেও যেতিয়া বাতৰিটো পৰিৱেশন কৰিবলৈ যায় মেকআপ নহ'লে অলপ প্ৰব্লেম হৈ যায় গতিকে মেকআপটো ৰেগুলাৰ ইউজ কৰিবই লাগিব গতিকে সেইসকলৰ কিন্তু স্কিনটো খুব সোনকালে বেয়া হৈ যোৱা দেখা যায় গতিকে তাৰ বাবে মেকআপ নলগোৱাকেও নহয় গতিকে তাৰ কিবা উপায় আছে নেকি যে মেকআপ আমি লগাম কিন্তু আমাৰ স্কিনটোও ভালকৈ ৰাখিব পাৰি এনেকুৱা কিবা উপায় আছে নেকি এতিয়া যেনেকৈ আপুনি ক'লে কিছুমান প্ৰফেশ্যন ডিমাণ্ডছ দে ইউ শুড বি প্ৰেজেণ্টেবল অলৱেজ তো আপুনি ডেইলি লগাবই লাগিব গতিকে মই যেনেকৈ একদম ইনিচিয়েলি কৈছিলোঁ যে এটা প্ৰপাৰ স্কিন কেয়াৰ ৰেজিম প্ৰথম ৰাখিব লাগে যোনটো আপোনাৰ বেচিকেলি আপোনাৰ স্কিনটো সদায় একে এমাউণ্টত মেইনটেইন কৰি ৰাখিব এটা প্ৰপাৰ এমাউণ্ট অফ গুড ছানস্ক্ৰীন
এটা গুড ময়েশ্চাৰাইজাৰ আৰু এটা গুড ফেচ ৱাছ এই তিনিটা বেছিক বস্তু এইকেইটা বস্তু যদি আপুনি মেইনটেইন কৰে তাৰ ওপৰত মেকআপ আপুনি সদায় লগাব লাগে বা যেনেকৈ লগায় যিমান পাৰে লাইট মেকআপ লগালে ইট ইজ অলৱেজ গুড হেভি মেকআপ লগালে কি হয় সদায় আপোনাৰ কমেডৰ তাৰ ভিতৰতো যদি আপুনি পাৰে নন কমেডজেনিক বুলি কয় যোনটো টাৰ্ম থাকে নন কমেডজেনিক মানে যোনবোৰে আপোনাৰ স্কিন প'ৰ্ছবোৰ ব্লক নকৰে সেনেকুৱা টাইপৰ মেকআপ মেটেৰিয়েল যদি আপুনি ইউজ কৰিব পাৰে ইট ইজ গুড কিন্তু কিছুমানত ধৰি লওক সেইটো অপশ্যন নাথাকিবও পাৰে তেতিয়াতো উপায় নাই গতিকে সেনেকুৱা মেকআপ যদি আপুনি লগাব পাৰে যিমান পাৰে কম ডিউৰেশ্যনৰ কাৰণে লগাব যিমান বেছি দেৰিলৈকে লগাব আপোনাৰ প'ৰ্ছবোৰ ব্লক হোৱা চান্সেছ থাকে স্কিনখিনি ডেমেজ কৰাৰ বেছি চান্সেছ থাকে যিমান পাৰে লাইট মেকআপ যিমান পাৰে কম টাইমলৈ আৰু আফটাৰ ইয়ৰ ইভেণ্ট ইজ গন আপুনি যিমান জলদি পাৰে মেকআপটো ৰিমুভ কৰিলে ভাল বহুতো দেখা যায় যে গ'ল ৰাতি মেকআপ কৰি গ'ল ৰাতি আহি এলাহ লাগিলে এনেকৈ শুই গ'ল তেতিয়া কি হয় স্কিনখন ডেমেজ কৰাৰ চান্সেছবোৰ বেছি থাকে গতিকে আপুনি প্ৰপাৰ স্কিন মেইনটেইন কৰিলে ফেচ ৱাছ দি ধুলে ময়েশ্চাৰাইজাৰ কৰিলে তাৰপিছত আপুনি শুলে মেকআপটো ৰিমুভ কৰি পেলাই তেতিয়া স্কিনখনক সেনেকুৱা এমাউণ্ট অফ হাৰ্ম আপুনি নপৰে হয় হয় গতিকে দৰ্শকসকল যিসকলৰ আচলতে এই ধৰণৰ সমস্যা আছিলে যিসকলৰ প্ৰফেশ্যন ৱাইজ আচলতে মেকআপটো ব্যৱহাৰ কৰিবই লগা হয় গতিকে সেইসকল যুৱক যুৱতীৰ বাবে এটা খুব দৰকাৰী কথা আগবঢ়াইছে তেখেতে আৰু এইখিনিতে ক'ব লাগিব মই পুনৰবাৰ ক'ব বিচাৰিম বহুতে হয়তো ভাবিব পাৰে যে ডক্টৰ হেমন্ত নাথৰ সৈতে কেনেদৰে আমি এপইণ্টমেণ্ট ল'ম বা কিদৰে কথা পাতিম আপোনালোকৰ যিবোৰ সমস্যা হৈ আছে তাৰ বাবে আমি ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে আমাৰ স্ক্ৰীনৰ তললৈ মন কৰক আমি ফোন নম্বৰ মেনশ্যন কৰি আছোঁ আৰু সেই নম্বৰত আপুনি কল কৰি আগতীয়াকৈ বুকিং কৰিব পাৰিব এপইণ্টমেণ্ট ল'ব পাৰিব ইয়াৰ উপৰি যিবোৰ সমস্যা আছে সেই সমস্যাসমূহৰ বিষয়ে অৱগত কৰিব পাৰিব আৰু এইখিনি পুনৰ উভতি আহিম এটা খুবেই কমন প্ৰশ্ন এইটোতো হয়তো আপুনিও দেখা পাইছে আচলতে আমাৰ সামাজিক মাধ্যমত ছ'চিয়েল মিডিয়াত ফেচবুক বা ইনষ্টাগ্ৰামটো খুলিবই নোৱাৰি বহু লোকে আচলতে ভিউজৰ কাৰণে বা কিছুমান কণ্টেণ্ট বনাবৰ কাৰণে এনেকুৱা কিছুমান তেওঁলোকে ভিডিঅ' কৰি দেখায় যে কফি ধৰি লওক আপোনাৰ বেচন তাৰোপৰি আপোনাৰ এইবোৰ হালধি এই ধৰণৰ কিছুমান বস্তু এটা মিশ্ৰণ বনাই পেলাই মুখত সানে আৰু সানিয়ে কয় যে এইটো সানিলে বগা হয় বা ধৰি লওক এইটো সানিলে স্কিনটো ভাল হয় এই ধৰণৰ কিছুমান ভিডিঅ' ভাইৰেল হৈ আছে আৰু সেই ভাইৰেল ভিডিঅ'ত আচলতে বহু লোকেই ঘৰত ব্যৱহাৰ কৰি চাইছে বিলাহী দেখা যায় বিলাহীত লগাই ল'ব এইটো দেখা যায় গতিকে এইটো ইমানেই বাঢ়ি গৈছে আপুনি ছ'চিয়েল মিডিয়া খুলিবই নোৱাৰে গতিকে সেইটো আচলতে চিকিৎসা বিজ্ঞানৰ মতে বা চিকিৎসা বিদ্যাৰ মতে আচলতে এইটো কিমান যুক্তিসংগত বা স্কিনখনৰ কিবা বেয়া প্ৰভাৱ পেলাব নেকি এতিয়া চাওক বস্তুবোৰ কি হয় ছ'চিয়েল মিডিয়া বা ইনফ্লুৱেঞ্চাৰবোৰে ইউজ কৰা বস্তুটো এতিয়া আপুনি ডাইৰেক্টলি স্ক্ৰীনতহে দেখিছে বেক অফ দ্য স্ক্ৰীন কি হৈছে আপুনি গম নাপায় এতিয়া তেখেতৰ স্কিন ৰেজিমটো কি আৰু তেখেতে আপোনাৰ আগত 2 মিনিটত কি লগাই পেলাই দেখালে সেই বস্তুটোৱে আপুনি ডাইৰেক্টলি কনফিডেণ্টলি ক'ব নোৱাৰে আৰু যিকোনো প্ৰডাক্ট এটা মোৰ মতে আপুনি নিজৰ স্কিন এখনত লগোৱা আগতে যেনে কিবা এটা বস্তু খোৱা আগতে আপুনি 10 বাৰ চাই যে অটোত কি কি বস্তু আছে কি কি নাখায় এইটো খালে কিবা মুখতো মোৰ মতে লগাবা স্কিনত লগোৱা আগতে আপুনি নিজে ৰিচাৰ্চ কৰাটো বেটাৰ ৰাদাৰ দেন কাবাৰ দেখি পেলাই তেখেতে লগাইছে নে নাই বা সঁচাকে কোনো বিশ্বাস নাই হয় আপুনি ৰিলটোহে দেখিছে সঁচাকে লগাইছে নে নাই কিন্তু এছামে ভুল কৰি আছে সেইটোৱে বস্তু এতিয়া মানুহে এনেকুৱা হৈছে যে ছ'চিয়েল মিডিয়াৰ প্ৰতি মানুহে এনেকৈ সোমাই গৈছে ইয়ৰ সদায় কি হৈছে স্কিন বা এনি টাইপ অফ বস্তুৰ আপোনাৰ দ্য বেষ্ট পাৰ্চন টু আনচাৰ দ্য থিং ইজ দ্য স্পেচিয়েলিষ্ট স্কিনৰ ৰিলেটেড হৈছে আপুনি ডাৰ্মাটলজিষ্টক সোধক আপোনাৰ যিহেতু হাৰ্টৰ প্ৰব্লেম হৈছে কাৰ্ডিঅলজিষ্টক সোধক ইনফ্লুৱেঞ্চাৰৰ মতে যদি আপুনি ট্ৰিটমেণ্ট কৰিব যায় ডেফিনেটলি কিবা এটা প্ৰব্লেম হ'ব এতিয়া ইনগ্ৰেডিয়েণ্ট বেলেগ বেলেগ আছে কফি লগাই আছে হালধি লগাই আছে বেচন লগাই আছে মই বস্তুকেইটা বেয়া বা এনেকুৱা বুলি নকওঁ চাওক হালধি এজ এ হ'ল আমাৰ ইণ্ডিয়ান ফুডত বা ইণ্ডিয়ান হেল্থ কালচাৰত আমাৰ আগৰ পৰা চলি আছে হালধি যে এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টি এটা থাকে হা কিন্তু এনেকুৱা নহয় যে হালধিৰ লগত আপুনি 10টা বস্তু কিবা কিবি মিক্স কৰি পেলাই লগাই দিলে তেতিয়া কি হ'ব চব বস্তুৰ এটা বেলেগ বেলেগ টাইপৰ চব বেলেগ বেলেগ এটা ইনগ্ৰেডিয়েণ্ট বেলেগ বেলেগ টাইপৰ কেমিকেল কোনটোৱে কাৰ স্কিনত কেনেকৈ ৰেছপণ্ড কৰে একো ক'ব নোৱাৰে এতিয়া কি হ'ব আপুনি বস্তু লগোৱাৰ লগে লগে কিবা এটা অসুবিধা হোৱাৰ পিছত আপুনিতো আৰু গৈ পেলাই ছ'চিয়েল মিডিয়াত কমপ্লেইন কৰিব নোৱাৰে গতিকে মোৰ মতে মাই ৰিকুৱেষ্ট ইজ টু অল যে যিকোনো বস্তু মুখত লগোৱাৰ আগতে নিজেও চিন্তা কৰি চাব লাগে যে সেইজনে লগাইছে নাই সঁচাকৈ সেই বস্তুটো গতিকে চব বস্তুৰে বেচনৰো কিবা এটা মেডিচিনেল প্ৰপাৰ্টি এটা অলপ থাকিব পাৰে মাইল্ড
এক্সফোলিয়েণ্ট হিচাপে কাম কৰিব আপুনি পিলিং এজেণ্ট হিচাপে কাম কৰিব পাৰে হালধি এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টি হিচাপে কাম কৰিব পাৰে কিন্তু দ্যাট ডাজন্ট মিন যে যোনটো ভাল দেখিছে সেইটোকে লগাই পেলাই মুখত সানি দিব নোৱাৰে আচলতে নিজে কিছুমান প্ৰস্তুত কৰা বস্তুটো কেতিয়াও লগোৱাটো আজিকালি ছ'চিয়েল মিডিয়া ৰিয়েল লাইফ আৰু ৰিয়েল লাইফৰ মাজত ড্ৰাষ্টিক ডিফাৰেঞ্চ আছে সেইটোৱে আচলতে গতিকে তাৰ বাবে সদায় এগৰাকী অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুব প্ৰয়োজন ডাৰ্মাটলজিষ্টৰ সহায় ল'ব লাগে আপুনি যাৰ ওচৰত নাযায় লাগিলে আপোনালোকৰ যিটো সমস্যা হৈ আছে সেই সমস্যাৰ বিষয়ে অৱগত কৰক তাৰ চিকিৎসা লওক নিশ্চয় ভাল ফল পাব আৰু আমাৰ চুলিৰ কোচাক লৈ প্ৰশ্ন আছে তাৰ মাজতে মই স্কিনক লৈ শেষৰটো প্ৰশ্ন আছে আমাৰ স্কিন এলাৰ্জি লৈ আছে ধৰি লওক কিবা এটা বস্তু আমি খোৱাৰ মাত্ৰকে বহুতে কয় ধৰি লওক বেঙেনা আজি খালোঁ বেঙেনা খাই বহুতে কয় যে আমাৰ হাতটো খজুৱাই থাকে গুটি গুটি উঠি যায় এলাৰ্জি উঠে এইটো বস্তু কিয় হয় এলাৰ্জিটো কিয় সৃষ্টি কেনেকৈ হয় বা কি হয় একচুৱেলি কি হৈছে এলাৰ্জি বস্তুটোৰ প্ৰতি মই মোৰ ওচৰলৈ আহিলেও কিছুমান পেচেণ্টক মই কওঁ যে কিছুমানে এতিয়া বুলি নহয় আগৰ পৰা বছৰে পেচেণ্ট নিজে আহি পেলাই ছাৰ মোৰ এলাৰ্জি আছে এলাৰ্জি ইজ নট এ ডিজিজ একচুৱেলি মই যিমান পাৰোঁ মই কওঁ যে এলাৰ্জি ইজ এ বডি ৰেছপণ্ড বডিটোৰ আমাৰ ইমিউন ছিষ্টেমটোৰ এটা ৰেছপণ্ড যেনেকৈ আপোনাৰ মুখত এক্সিডেণ্টেলি কিবা এটা বস্তু সোমালে আপোনাৰ কাহ মাৰি ওলাই আহিব নাকেদি সোমালে হাঁচি আহিব একেই বস্তু আপোনাৰ বডিত বা ব্লাড ষ্ট্ৰীমত যদি কিবা এটা বস্তু এক্সিডেণ্টেলি গুচি গৈছে এভৰি টাইম সেনেকুৱা বুলি নহয় তে আমাৰ বডিটোৱে ইমিউন ছিষ্টেমটো এটা ৰেছপণ্ড কৰে যে নাই মই ৰিজেক্ট কৰিছোঁ বস্তুটো আই এম নট লাইকিং দ্য প্ৰডাক্ট মই বস্তুটো একচেপ্ট কৰিব পৰা নাই যে মই ৰিজেক্ট কৰিছোঁ এই ৰিজেকশ্যন ৰেছপণ্ডটো যেনেকৈ স্কিনত ওলায় চবৰে একে টাইপৰ ওলাব বুলি নহয় কাৰোবাৰ সৰু সৰু গুটিকে ওলাব পাৰে কাৰোবাৰ ডাঙৰ ডাঙৰ বিচাৰি ডাকাৰ নিচিনা ওলাব পাৰে কাৰোবাৰ উশাহ ল'বলৈ অসুবিধা হ'ব পাৰে কাৰোবাৰ মুখ ঠোঁট চব ফুলি যাব পাৰে এনেকুৱা টাইপৰ ৰেছপণ্ড দিব পাৰে গতিকে এলাৰ্জি ইজ বেচিকেলি এ ৰেছপণ্ড এলাৰ্জিটো একো ডিজিজ নহয় মানে বেমাৰ নহয় কিন্তু এটা ৰেছপণ্ড আমাৰ বডিটোৱে ৰেছপণ্ড যে আমাক দেখাই আছে যে এইটো বস্তু বা এনেকুৱা এটা বস্তুৰ পৰা আমাৰ মোৰ বা আপোনাৰ বডিটোৱে শ্বুট কৰা নাই আপুনি যোনটো খাইছে মই খাবলৈ নোৱাৰিবও পাৰোঁ পাৰিবও পাৰোঁ ডেট ডাজন্ট মিন যে আপুনি বেঙেনা খালে অসুবিধা পালে যে ময়ো খালে অসুবিধা হ'ব এনেকুৱা কথা স্পেচিফিক টু ইচ এণ্ড এভৰি পাৰ্চন চবৰে কাৰণে বস্তুটো বেলেগ বেলেগ আৰু মষ্ট অফ দ্য টাইম আমাৰ এলাৰ্জি বা যোনটো মই চিম্পল টাৰ্মত ক'লোঁ এলাৰ্জি বা আমি মেডিকেল টাৰ্মত আৰ্টিকেৰিয়া বুলি কওঁ এইটো মষ্ট অফ দ্য টাইম ইট ইজ কল্ড ইডিঅ'পেথিক মানে একো কাৰণ নাথাকে আমাৰ ইমিউন ছিষ্টেমটোৱে যিকোনো বস্তু এটাৰ প্ৰতি ছাডেনলি এটা এক্সেজাৰবেটেড ইমিউন ৰেছপঞ্চ এটা জেনেৰেট কৰিছে একো কাৰণ নাথাকিবও পাৰে ফুডৰ লগত এলাৰ্জি থাকিব পাৰে কাৰণ বেলেগ বেলেগো থাকিব পাৰে ফুডৰ কাৰণে হ'ব পাৰে কাৰোবাৰ কিবা মেডিচিনৰ কাৰণে হ'ব পাৰে ইনচেক্ট বাইটৰ কাৰণে হ'ব পাৰে এলাৰ্জিক ৰেছপণ্ড আৰু বহু ধৰণৰ বস্তু আছে যাৰ কাৰণে কাৰোবাৰ হেয়াৰ ডাইপাৰ ৰেছপণ্ড দেখোঁ মই গতিকে ৰেছপণ্ড বেলেগ বেলেগ কাৰণৰ কাৰণে হ'ব পাৰে আৰু কেতিয়াবা কিছুমান কজেছ থাকে কিছুমান একো কজ নাথাকে আমি বহুত টেষ্ট কৰিলোঁ টেষ্ট কৰাৰ পিছত একো নোলালে কেতিয়াবা কাৰোবাৰ থাইৰয়ডৰ লগত এছ'চিয়েটেড থাকে কাৰোবাৰ ভিটামিন ডি ডেফিচিয়েঞ্চিৰ লগত এছ'চিয়েটেড থাকে তো সেইবোৰ কাৰণ থাকিব পাৰে এছ'চিয়েটেড আৰু অলপ এমাউণ্ট অফ পেচেণ্ট দেখিছোঁ যাৰ একো কাৰণ নাথাকে গতিকে তাৰ এই কাৰণবোৰ চাই পেলাই বা যি কাৰণ ওলাই নোলায় সেই বস্তুখিনি প্ৰপাৰলি ইভালুৱেট কৰি পেলাই তাৰপিছত আমি সেইটো হিচাপত ট্ৰিটমেণ্ট প্লেন এটা যদি আমি প্লেন কৰিব পাৰোঁ দীঘলীয়া হ'ব পাৰে কাৰোবাৰ 6 মাহ লাগিব পাৰে 1 বছৰ লাগিব পাৰে বস্তুটো ইমিউন ছিষ্টেমটো আমি কাম ডাউন কৰিব লাগিব কাৰোবাৰ ক্ৰনিক থাকে বহুত দিন লাগিব পাৰে কাৰোবাৰ ছাডেনলি যদি আমি ডাইৰেক্টলি কজটো আপুনি গম পালে যে এইটোৰ কাৰণেই হৈছে এইটো বস্তু বন্ধ কৰি দিয়াৰ লগে লগে এলাৰ্জি বা আৰ্টিকেৰিয়াৰ যদি কিবা কজ থাকে মেইন ট্ৰিটমেণ্ট ইজ অল প্ৰিভেনশ্যন এইটো বস্তু বা অসুবিধা আছে এইটো বস্তু মই এভইড কৰি ৰাখিম দেট ইজ দ্য ট্ৰিটমেণ্ট অনলি আৰু যাৰ কাৰোবাৰ যদি একো কাৰণ নোলায় আমি কাৰেক্ট কৰিবলৈ এনেকুৱা কাৰণ একো ওলোৱা নাই তেতিয়া তেখেতলোকৰ অলপ ট্ৰিটমেণ্টটো দীঘলীয়া হ'ব পাৰে আমি ইমিউন ছিষ্টেমটোক অলপ কাম ডাউন কৰি পেলাই ছেটেল ডাউন কৰি পেলাই তেতিয়া লাহে লাহে কমাই নিব লাগিব সেইটোৱে বস্তু এটা হয় দৰ্শকসকল যিহেতু আপোনালোকৰ যিবিলাক প্ৰশ্ন কমন প্ৰশ্ন আচলতে বহুতৰ লগতে এনে ঘটি আছে গতিকে এই ধৰণৰ প্ৰশ্নসমূহ আমি আলোচনা কৰিছোঁ গতিকে আপোনালোকৰ এই ধৰণৰ যদি সমস্যা হৈ আছে আপুনি এতিয়া আহিব পাৰে বা ডক্টৰ হেমন্ত নাথৰ কিদৰে যোগাযোগ কৰিব আমি বাৰে বাৰে কৈছোঁ আমাৰ স্ক্ৰীণত উল্লেখ কৰি থকা হৈছে ফোন নম্বৰ আৰু বহুতে হয়তো পিছত আমাক কমেণ্ট কৰে যে ডক্টৰ কি লগ কেনেকৈ পাম তাৰ বাবে আমি তেওঁলোকক ক'ব বিচাৰিছোঁ আমাৰ স্ক্ৰীণত অলৰেডি মন কৰক নাম্বাৰ এটা মেনশ্যন কৰি থকা হৈছে সেই নাম্বাৰটো কল কৰা মাত্ৰকে ল'ব পাৰিব আগতীয়াকৈ বুকিং আপুনি দূৰ দূৰণিৰ পৰা যদি চাই আছে এই ভিডিঅ' তেন্তে নিশ্চয়কৈ আপুনি যোগাযোগ কৰিব পাৰিব আৰু লগতে শেষৰটো প্ৰশ্নলৈ যাম যিহেতু আপুনিও আমাক ইমানখিনি সময় দিছে তাৰ মাজতে আমি আৰু এটা প্ৰশ্ন আমি হেয়াৰক লৈ আমি সেই প্ৰশ্নটোৰ বিষয়ে পাতিব যাম চুলি বুলি ক'লে নিশ্চয় গমেই পাইছে মই কি সুধিব বিচাৰিছোঁ হেয়াৰ ফল আচলতে ইমানেই চুলি সৰে আজিকালি কম বয়সৰ পৰা বৃদ্ধলৈকে বৃদ্ধটো বাৰু মই নকওঁৱেই তেওঁলোকৰতো এটা বয়স হৈছে সৰিব পাৰে সৰু সৰু বাচ্চাবিলাকৰো চুলি সৰি নাইকিয়া হৈ যায় কিয় ইমান বাঢ়িছে হেয়াৰ ফলটো
একচুৱেলি হেয়াৰ ফলটো ডাইৰেক্টলি এটা কজ বুলি বস্তু নাথাকে বেলেগ বেলেগ টাইপছ অফ হেয়াৰ ফলো থাকে আৰু সেই চব বেলেগ বেলেগ হেয়াৰ ফলৰ বেলেগ বেলেগ কাৰণ থাকে কিছুমান থাকে আমি ধৰি লওক মোষ্ট কমনলি যোনটো মিডল এজত দেখোঁ আমি বেছি সৰু নেদেখোঁ বা বেছি ডাঙৰ নেদেখোঁ এণ্ড্ৰজেনেটিক এল'পেচিয়া বুলি কওঁ যোনটো আপুনি দেখিম মতা মানুহৰ মেচিনলি টপা হৈ যায় বুলি কয় আগফালে গুচি গ'ল পিছফালে গুচি গ'ল সেইটো জেনেটিক ফেক্টৰছ এটা থাকে জেনেটিক ফেক্টৰ এটা থাকে প্লাছ মানে অলপ এণ্ড্ৰজেন মেইল হৰমনছৰো ফেক্টৰ এটা থাকে গতিকে সেইটো আপুনি দেউতাকৰ আছে বা মামাকৰ আছে যদি তাৰ নেক্সট জেনেৰেশ্যনটো দেখা হয় ফিমেলৰ ফিমেল পেটাৰ্ণ বলনেছ কেতিয়াবা দেখা যায় এণ্ড্ৰজেনেটিক এল'পেচিয়াটো মেইনলি জেনেটিক আৰু মেইল হৰমন ফেক্টৰছ থাকে সেইটোৰ কাৰণে কৰিব কিছুমান থাকে টেল'জেন এফ্লুভিয়াম বুলি কওঁ যোনবোৰ বডিটো ছাডেনলি কিবা এটা ষ্ট্ৰেছত যোৱাৰ কাৰণে মে বি প্ৰেগনেঞ্চি হ'ব পাৰে ব্ৰেষ্ট ফিডিং হ'ব পাৰে কিবা ডাঙৰ চাৰ্জাৰী হ'ব পাৰে মেণ্টেল ষ্ট্ৰেছ হ'ব পাৰে যিকোনো অপাৰেশ্যনৰ পিছত হ'ব পাৰে সেনেকুৱা টাইপৰ কাৰণৰ হ'লে টেল'জেন এফ্লুভিয়াম বুলি কওঁ যোনবোৰ কি হয় কাৰণবোৰ লাহে লাহে ছেটেল ডাউন হোৱাৰ লগে লগে পেচেণ্টটোৱে যেতিয়া বডিটো ৰিকভাৰ কৰিব হ'ব সেইখিনি হেয়াৰ ফলখিনি আকৌ নৰ্মেলাইজ হৈ যায় কিছুমান থাকে কেঞ্চাৰ পেচেণ্টত থাকে কিছুমানৰ এল'পেচিয়া এৰিয়েটা বুলি এটা বেলেগ টাইপৰ আছে যোনবোৰ আপুনি দেখিব যে থোপা থোপাকৈ কিছুমানৰ চুলি গুচি যায় গতিকে সেইটো এটা ইমিউন ছিষ্টেম ৰিলেটেড বেলেগ এটা বেমাৰ তেখেতলোকক ইমিউন ছিষ্টেমটো অলপ ছেটেল ডাউন কৰি কিবা কাৰণ যদি আছে সেইখিনি অলপ ট্ৰিট কৰি পেলাই প্ৰপাৰলি ট্ৰিট কৰিলে তেখেতলোকৰ চুলি আহি যায় আৰু কিছুমান আপুনি যোনটো কৰে যে সৰু ল'ৰা ছোৱালীবোৰৰ আজিকালি কি হৈছে আগৰ এই ছেইম পেটাৰ্ণত নহয় বস্তুবোৰ এতিয়া এনভাইৰনমেণ্ট চেঞ্জ হৈছে ফুড হেবিটছবোৰ চেঞ্জ হৈছে তাৰপিছত মেণ্টেল ষ্ট্ৰেছ হয় প্লাছ যোন গোটেইখিনি বস্তুখিনি আগৰ নিচিনা হেয়াত চলি থকা নাই এতিয়া বস্তুখিনি চেঞ্জ হৈছে গতিকে সেই বস্তুখিনি আগতকৈ অলপ আমি চুলি পকা জল্দি দেখিছোঁ চুলি সৰাও জল্দি এতিয়া নটিচ কৰা হৈছোঁ আজিকালি গতিকে এনভাইৰনমেণ্টেল ফেক্টৰছ তাৰপিছত ফুড হেবিটছ এইবোৰো এটা মেটাৰ কৰে তাৰ কাৰণে অলপ প্ৰিচিড কৰিছে বস্তুখিনি আৰু এইখিনিতে আৰু এজনৰ প্ৰশ্ন আছিলে ধৰি লওক আজিকালি স্কুটি বা বাইকখন চলোৱাৰ মাত্ৰকে যিহেতু অসম চৰকাৰে বান্ধি দিছে যে হেলমেট পিন্ধিবই লাগিব চলোৱাগৰাকীৰ লগতে পিছত বহাগৰাকীও পিন্ধিবই লাগিব গতিকে এই হেলমেট পিন্ধাক লৈও আমাৰ কাৰোবাৰ প্ৰশ্ন আছিলে যে হেলমেটটো পিন্ধাৰ মাত্ৰকে চুলিখিনি কেতিয়াবা অইলি টাইপ হৈছে আৰু অইলি হোৱাৰ মাত্ৰকে মাজৰ চুলিখিনি সৰিব আৰম্ভ কৰে এইটো কিমান সঁচানে বা এনেকুৱা কিবা আছে নেকি যে হেলমেট পৰিধান কৰিলে চুলি সৰিব পাৰে হেলমেট পিন্ধিলে চুলি সৰিবলৈ পাৰে কিন্তু তাৰ এটা টাইপ অফ পেটাৰ্ণ অফ হেয়াৰ ফল যোনটো ট্ৰেকশ্যন এল'পেচিয়া বুলি কওঁ ট্ৰেকশ্যন এল'পেচিয়া মানে আপোনাৰ চুলিটো যোন ফালৰ পৰা টান খাই থাকে সেইফালে চুলি সৰাৰ আমি দেখা পাওঁ কিছুমান নট অনলি উইথ হেলমেট কিছুমানৰ আপুনি দেখিব কিছুমান সৰু ল'ৰা ছোৱালীৰ মাকহঁতে খুব টানি টানি চুলি বান্ধি থয় তাৰ ফলত কি হৈছে এই হেয়াৰ লাইনৰ পৰা যোনখিনি চুলিখিনি সৰি যায় হেলমেটটো পিন্ধাৰ লগে লগে চুলিখিনি পিছফালে টান খায় থাকে কনষ্টেণ্টলি এদিন দুদিনত নহয় বস্তুটো কনষ্টেণ্টলি আপুনি বছৰকে বছৰ চলাই আছে পিন্ধি আছে তেতিয়া কি হয় আপোনাৰ সেই কিছুমান পেটাৰ্ণ এৰিয়া যোনবোৰ অলপ বেছিকৈ ঘঁহনি খাই আছে কনষ্টেণ্টলি সেইবোৰ এৰিয়াত অলপ চুলি সৰাৰ নিচিনা দেখিব পাৰে সেইটোৰ কাৰণে এতিয়া হেলমেটটোতো পিন্ধিবই লাগিব গতিকে যদি পাৰে ভিতৰত আপুনি অলপ লুজকে কটন কেপ টাইপ যদি কিবা এটা পিন্ধি ল'ব পাৰে তাৰ ওপৰত যদি হেলমেটটো পিন্ধিছে ডাইৰেক্ট ফ্ৰিকশ্যনটো নহ'ব বা কাপোৰ ব্যৱহাৰ কৰিব পাৰে ন টানি টানি চুলি বান্ধি নলপ হেলমেটটো পিন্ধাৰ আগতে এটা যদি কটন কেপ লুজ কটন কেপ পিন্ধি ল'ব পাৰে তেতিয়া আপোনাৰ সেই ট্ৰেকশ্যন এল'পেচিয়া হোৱাৰ চান্সেছটো কম থাকে বাকী এনে এই ট্ৰেকশ্যন এল'পেচিয়া বাদ দি হেলমেটৰ কাৰণে বেলেগ আৰু হেয়াৰ ফল হোৱাৰ চান্সেছ নাথাকে আৰু কাৰোবাৰ প্ৰশ্ন আছিলে যে চুলিটো পকে আজিকালি ধৰি লওক মানে এনেকুৱা হিচাপত শিশুবিলাকৰো চুলি পকি যায় তেওঁলোকৰতো চাব গ'লে দিয়কচোন পঢ়াৰ বাদেতো বেলেগ টেনশ্যন একো নাথাকে বা ষ্ট্ৰেছ ল'ব লগা একো নাথাকে তো তেওঁলোকৰ চুলিটো পকি যায় এনেকুৱা কিবা আজিকালি মই দেখিছোঁ অলপ আগৰ কম্পেৰিজনত ৰিচেণ্টলি মানে 1-2 years মানত অলপ বেছি কেচেছ পাওঁ বেছি কেচেছ পাওঁ এতিয়া প্ৰি মেচিয়ৰ কেনাইটিছ বা প্ৰি মেচিয়ৰ গ্ৰেইং অফ হেয়াৰ যোনটো আমি কওঁ সেইটো যদি খুব কম বয়সতে 20 বছৰ 15 বছৰ আগত যদি হয় তেতিয়া মষ্ট অফ দ্য কজেছ কিন্তু ডেফিচিয়েঞ্চিজ এছ'চিয়েটেড থাকে যেনেকৈ থাইৰইড ডিছঅৰ্ডাৰ্ছ থাকিব পাৰে ভিটামিন ডি ডেফিচিয়েঞ্চি কেলছিয়াম ডেফিচিয়েঞ্চি B12 ডেফিচিয়েঞ্চি হিমোগ্ল'বিন কম থাকিব পাৰে সেইবোৰ বস্তু আমি ইভালুৱেট কৰিব লাগিব যদি কম বয়সীয়া কোনোবা এজন ল'ৰা বা ছোৱালী এজনী যদি আহে তেতিয়া তেখেতৰ ফাৰ্ষ্ট অফ ফৰমষ্ট আমি সেই বস্তুখিনি এবাৰ ৰুল আউট কৰি চাব লাগিব গোটেই কাৰণখিনি তাৰ ভিতৰত যদি কিবা কাৰণ ওলায় তেতিয়া
সেইখিনি আমি কাৰেক্ট কৰিব লাগিব কাৰেক্ট কৰাৰ পিছত কিছুমান লগোৱা মেডিচিন খোৱা মেডিচিন কিছুমান আহিছে যোনবোৰে ধৰি লওক আপোনাৰ ভিতৰৰ পৰা আমি যোনখিনি পিগমেণ্ট প্ৰডিউচিং যেনেকৈ স্কিনত কালাৰ প্ৰডিউচিং চেল থাকে সেনেকৈ চুলি গুৰিটো থাকে গতিকে মেইনলি চুলি গুৰিত যোনখিনি থাকে সেইখিনি বস্তু ট্ৰিগাৰ কৰিবলৈ কাৰণে কিছুমান লগোৱা মেডিচিন থাকে মেলাটনিন বা আপোনাৰ খোৱা মেডিচিন কিছুমান থাকে ক্যালচিয়াম পেন্টোথেনেট কম্পজিশনৰ থাকে কিছুমান সেইবোৰ আমি এড কৰি পেলাই চুলিখিনিৰ পৰা যোনখিনি একদম 100% পকি গৈছে সেইখিনি চুলি আহা চান্সেছ আৰ লেছ কিন্তু যোনবোৰ অলপ ষ্টাৰ্ট হৈছে অলপ অলপ পকিব ধৰিছে তেখেতলোকৰ যদি কিবা কাৰণ ওলাই ব্লাড টেষ্টবোৰ সেইখিনি কাৰেক্ট কৰিলো আৰু এনেকুৱা টাইপৰ ট্ৰিটমেণ্টবোৰ কিছুমান ষ্টাৰ্ট কৰিলে ভাল ৰেছপন্স পাব পাৰে হয় হয় আৰু শেষত বিদায় লোৱাৰ পূৰ্বে শেষত জানিব চেষ্টা কৰিম দৰ্শকৰ বাবে এটা খুব ঘৰুৱা প্ৰশ্ন বুলি ক'ব লাগিব ঘৰুৱাভাৱে আমি চুলি কোছা নৰ্মেলি কেনেকৈ কেয়াৰ ল'ব লাগে ধৰি লওক কিছুমানে তেল সানিবলৈ বহুতে কয় ভাল তেল সানিলে বহুতে বেয়া বুলি কয় তেল সনাৰ পৰা বা চুলিখিনি ৱাছ কৰাৰ আগৰ পৰা ৱাছ কৰালৈকে কি কোনটো প্ৰচেছ যাব লাগে আচলতে একচুয়ালি আমাৰ স্কেল্পত বা চুলি গুৰিত অইল প্ৰডিউচিং সেল থাকে যেনেকৈ মুখত আমাৰ ভগৱানে দিছে যে অইল প্ৰডিউচিং কিছুমান গ্ল্যান্ডছ থাকে যোনবোৰৰ পৰা ঠিক অইল নহয় অইল সিবাম প্ৰডাকশন হয় যোনবোৰে আমাৰ স্কিনটোক ময়েষ্ট ৰাখে হেনেকে মূৰটো থাকে যোনবোৰে নেচাৰেল ময়েশ্চাৰাইজিং সেইখিনিৰ পৰা অইল প্ৰডাকশন হয় গতিকে আমাৰ মূৰত একচুয়ালি আমি এক্সট্ৰাকে তেল দিয়াৰ কোনো এনেকুৱা দৰকাৰ নপৰে গতিকে কিন্তু আগৰ পৰা নিয়ম চলি আছে মানুহে এতিয়া চুলিত লগায় বস্তুটো ডাইৰেক্টলি আমি ষ্টপ কৰি দিলে মানুহে যে নাই চলি আছে কিন্তু ডাইৰেক্ট অইলখিনি আপোনাৰ চুলি গুৰিত গ'লে একদম চুলিৰ গ্ৰোথ বঢ়াবলৈ নোৱাৰে লিটল বিট আপুনি যদি চুলি অনলি চুলিখিনি গুৰিখিনি নহয় হা চুলিখিনি যদি আপুনি ময়েশ্চাৰাইজিং হিচাপে তেল লগাব খোজে আপুনি সপ্তাহত এবাৰ বা দুবাৰ শ্যাম্পু কৰাৰ আধা ঘণ্টা বা 1 ঘণ্টা আগতে অনলি চুলিখিনি গুৰিখিনিত মই ইমান মেনশ্যন কৰা নাই লগাই পেলাই থৈ পেলাই তাৰপিছত শ্যাম্পু কৰিব পাৰে বেছি তেল লগালে কি হয় ডেন্ড্ৰাফৰ সমস্যা যাৰ থাকে তাৰ ডেন্ড্ৰাফৰ সমস্যা অয়েলিং যদি বেছি কৰা যায় বাঢ়ি যায় বাঢ়া চান্সেছ বেছি থাকে ইন কন্ট্ৰাৰি এটো যোনটো মানুহে ভাবে যে নাই ডেন্ড্ৰাফ হৈছে তেল লগাও ডেন্ড্ৰাফ কমিব একচুৱেল কাৰণটো হ'ল কি কিন্তু যদি আপোনাৰ ডেন্ড্ৰাফ আছে তেল বেছি লগালে বেছিহে হ'ব আপুনি কম লগাব লাগিব গতিকে কোনোবাই যদি আপোনাৰ কি কয় তেল লগাবলৈ খুজিছে আধা ঘণ্টা বা 1 ঘণ্টা আগতে চুলিখিনি লগালে শ্যাম্পু কৰিলে শ্যাম্পু কৰিবলৈ প্ৰপাৰলি কিন্তু কণ্ডিশনাৰ কৰা ইজ ভেৰি ইম্পৰ্টেন্ট মোষ্ট অফ দা মানুহে কি হয় শ্যাম্পু কৰে কণ্ডিশনাৰ নকৰে কণ্ডিশনাৰ ইজ লাইক এ ময়েশ্চাৰাইজাৰ টু স্কিন কণ্ডিশনাৰ ইজ লাইক এ ময়েশ্চাৰাইজাৰ টু হেয়াৰ গতিকে শ্যাম্পু কৰাৰ পিছত কণ্ডিশনাৰ কৰি তাৰ পিছত যদি কিবা হেয়াৰ সিৰাম লগাব খুজে লগাব পাৰে কিন্তু শ্যাম্পু এণ্ড কণ্ডিশনাৰ এটলিষ্ট টুৱাইছ এ উইক কৰিব খুজিলে কৰিব পাৰে দ্যাট উইল মেইনটেইন ইউৰ হেয়াৰ গুড এমাউন্ট হয় আসলতে তাৰ মাজতে কিছুমান হেয়াৰ মাস্কো থাকে আজিকালি যদি আপুনি প্ৰপাৰ হাইড্ৰেশ্যন এটা ময়েশ্চাৰাইজিং ফেক্টৰ এটা দিব খুজে এভৰিওয়ান 1 উইক বা 2 উইকছ এটা ইউজ কৰিব পাৰে হয় নিশ্চয় দৰ্শকসকল আসলতে আজি খুব উপকৃত হোৱা কিছুমান কথা ময়ো গম পালোঁ বা আপোনালোকৰো যথেষ্ট উপকৃত হৈছে গতিকে আপুনি আমাক ইমানখিনি সময় দিছে তাৰ পৰা থাকিলে অশেষ ধন্যবাদ আৰু দৰ্শকসকল এইখিনিতে মই পুনৰ ক'ব চেষ্টা কৰিম আচলতে আমি আজি কথা পাতিলোঁ যিবিলাক আমাৰ চুলি সৰা অকালতে চুলি পকি যোৱা বা বহুলোকে চুলি কোচা কেনেকৈ ট্ৰিটমেণ্ট ল'ব লাগে তেল সানিব লাগে নালাগে ইয়াৰ উপৰি আমাৰ এলাৰ্জি তাৰ উপৰি ধৰি লওক ছানস্ক্ৰীন বহুতে জানে যে ব্যৱহাৰ কৰিব লাগে কিন্তু সঠিক ব্যৱহাৰ নাজানে কোনটো ব্ৰেণ্ডৰ কিনিব লাগে তাৰোপৰি আসলতে আমাৰ মেকআপ যিসকলে ল'ব লগা হয় বাধ্যত পৰে মেকআপ লোৱাসকলে কেনেকৈ স্কিনটো ভালকৈ ৰাখিব লাগে আদি বিভিন্ন প্ৰশ্নৰ বিষয়ে কথা পাতিলোঁ যথেষ্ট আপুনি উপকৃত হৈছে আৰু ইতিমধ্যে মই বাৰে বাৰে ক'ম ডাৰ্মেটলজিষ্ট ডক্টৰ হেমন্ত দান বুলি ক'লে সকলোৱে ইতিমধ্যে চাগে বহুতে নাম শুনিছে বা জানেই বহু দৰ্শকে বা বহু ৰোগীয়ে আচলতে ভাল ফলো পাইছে গতিকে তেখেতক লগ পাবলৈ হ'লে আমি বাৰে বাৰে কৈছোঁ আমি ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে আপুনি যদি এই ধৰণৰ সমস্যাত ভুগি আছে স্কিনৰ যিকোনো সমস্যা বগা বেমাৰে হওক বা যিকোনো ধৰণৰ সমস্যা চুলিৰ যিকোনো ধৰণৰ সমস্যা যদি ভুগি আছে তেন্তে আপুনি শীঘ্ৰেই যোগাযোগ কৰিব পাৰে আৰু এই ভিডিঅ' আপুনি য'ৰ পৰাই চাই আছে প্ৰত্যেকগৰাকী দৰ্শকক আমি পুনৰ ক'ব বিচাৰিছোঁ আমাৰ যিটো ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে এই নম্বৰত কল কৰাৰ মাত্ৰকে আপুনি আগতীয়াকৈ বুকিং কৰিব পাৰিব এপইণ্টমেণ্ট ল'ব পাৰিব তাৰোপৰি যিবোৰ আপুনি সমস্যাত ভুগি আছে সেই বিষয়ে আপুনি পোনপটীয়াকৈ জনাব পাৰিব গতিকে চাই থাকিব সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন ধন্যবাদ